আমেৰিকাই সাগৰৰ তলিৰ পৰা ব্যৱসায়িক ভিত্তিত খনিজ পদাৰ্থ খন্দাৰ যি সেউজ সংকেত দিছে, তাক লৈ এতিয়া বিশ্বজুৰি হাহাকাৰ লাগিছে। ৰাষ্ট্ৰসংঘৰ অন্তৰ্ভুক্ত ইণ্টাৰনেশ্যনেল ছিপড অথৰিটিয়ে স্পষ্টকৈ কৈ দিছে যে ট্ৰাম্পৰ এনে সিদ্ধান্ত একেবাৰে বেআইনী। নিয়ম অনুসৰি আন্তঃৰাষ্ট্ৰীয় জলসীমাত কোনেও এনেকৈ খনিজ পদাৰ্থৰ বাবে সাগৰৰ তলি লুটিব নোৱাৰে। আনকি ইয়াৰ বাবে কোনো নিয়ম কানুনেই বনোৱা হোৱা নাই। নিজৰ দেশৰ সীমাৰ ভিতৰত কিবা কৰাৰ নিয়ম হয়তো থাকিব পাৰে, কিন্তু মুকলি সাগৰ কাৰো ব্যক্তিগত সম্পত্তি নহয়। পিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিসকলে বাৰু কেতিয়াবা এইবোৰ নিয়মলৈ কেৰেপ কৰিছেনে? পৰিৱেশ ধ্বংস হ'লে কিমান ডাঙৰ বিপদ হ'ব পাৰে সেইবোৰ কথা তেওঁলোকে ভাবিবই নিবিচাৰে। তেওঁলোকৰ চকু কেৱল লাভৰ ওপৰত। সাগৰৰ তলিখন আচলতে এতিয়াও আমাৰ বাবে এটা ডাঙৰ ৰহস্য। ইয়াৰ মাত্ৰ 25% মানুহে আজিলৈকে মেপ কৰিব পাৰিছে। যিবোৰ ঠাইত কোম্পানীবোৰে চকু দিছে তাত লাখ লাখ জীৱ-জন্তু আছে, যাৰ ভিতৰত আমি মাত্ৰ 5,000 বিধমানহে চিনি পাওঁ। সাগৰৰ প্ৰায় 13,000 ফুট গভীৰতাত কিছুমান বিশেষ ধৰণৰ শিল পোৱা যায়। তাক পলিমেটালিক নডিউলছ বুলি কোৱা হয়। শিলবোৰৰ মাজত লুকাই আছে $ট্ৰিলিয়ন মূল্যৰ তাম, মেংগানিজ, নিকেল আৰু ৰেয়াৰ আৰ্থৰ দৰে দামী খনিজ পদাৰ্থ। ব্যৱসায়ীসকলে কেৱল সেই টকাখিনিহে দেখিছে, কিন্তু সেই শিলবোৰক আশ্ৰয় কৰি জীয়াই থকা সাগৰীয় স্পঞ্জ, নেমাটোড বা তৰা মাছবোৰৰ কথা তেওঁলোকে পাহৰি গৈছে। সাগৰৰ বুকুত খনন কাৰ্য আৰম্ভ হ'লে কিমান ডাঙৰ বিপৰ্যয় আহিব তাৰ কোনো হিচাপ নাই। সাগৰত চলিব ডাঙৰ ডাঙৰ জাহাজ, সাগৰৰ তলত ঘূৰি ফুৰিব কালেক্টৰ ৰবট, খনিজ পদাৰ্থ ওপৰলৈ আনিবলৈ ব্যৱহাৰ কৰা হ'ব দীঘল পাইপলাইন, মেচিনবোৰৰ পৰা ওলোৱা প্ৰচণ্ড শব্দ আৰু উত্তাপ সাগৰৰ পৰিৱেশ তছনছ কৰি পেলাব। সাগৰৰ পানীৰ উষ্ণতা সলনি হৈ যাব আৰু মাছ বা অন্যান্য সাগৰীয় জীৱবোৰৰ যাতায়াতৰ পথ বন্ধ হৈ পৰিব। আমেৰিকান কোম্পানীবোৰে সাগৰৰ তলত সোণৰ খনি দেখা পাইছে সঁচা, কিন্তু তেওঁলোকে গোটেই মানৱ জাতিক এক ডাঙৰ বিপদৰ মুখলৈ ঠেলি দিছে। এই কামটো কৰাৰ পক্ষত তেওঁলোকে এটা যুক্তি দিছে যে আজিকালিৰ বৈদ্যুতিক গাড়ী বা নতুন প্ৰযুক্তিৰ বাবে এনে খনিজ পদাৰ্থবোৰৰ বৰ দৰকাৰ। কিন্তু বিশেষজ্ঞসকলে কৈছে যে এইটো এটা ভেকু ভাওনাহে, কাৰণ বিজ্ঞান দিনক দিনে আগবাঢ়ি গৈছে। এতিয়া বেটাৰী ৰিচাইক্লিং কৰিব পৰা হৈছে আৰু নিকেল কোবাল্ট নোহোৱাকৈও নতুন টেকন'লজি ওলাইছে। আটাইতকৈ হাঁহি উঠা যুক্তিটো হৈছে সাগৰৰ তল খান্দিলে বোলে মানুহৰ ঘৰ-দুৱাৰ ভাঙিব নালাগে, মানুহ উচ্ছেদ কৰিব নালাগে। কিন্তু তেওঁলোকে এইটো বুজি পোৱা নাই যে সাগৰৰ বিচিত্ৰ আৰু স্পৰ্শকাতৰ পৰিৱেশ তন্ত্ৰটো যদি এবাৰ ধ্বংস হৈ যায়, তেন্তে তাৰ প্ৰভাৱ গোটেই পৃথিৱীখনৰ ওপৰত পৰিব। সাগৰ সুস্থ থাকিলেহে পৃথিৱীখন বাচি থাকিব। গতিকে নিজৰ লোভৰ বাবে সমগ্ৰ পৃথিৱীখনক পণবন্দী কৰা এই কাৰ্য কোনো কাৰণতে মানি ল'ব নোৱাৰি।